হাঁহৰ বা মুৰ্গী বতাছৰ ইত্যাদি কণী দি পেলাই পোৱালি জগাব পাৰিব। চাইছেনে যে প্ৰথম দিন আপুনি কি কাম কৰিব, মানে প্ৰথম কামটো হ'ল যে ভাল কণী এটা বাছনি কৰা। প্ৰথম দিনত মেচিনত কি কৰিব চাওক, পথালিকে কণীকেইটা বহাব, A to Z বস্তু একদম আপোনাৰ বন্ধুসকল। আজি মই আমাৰ ইনকুবেটাৰ মেচিনৰ বিষয়ে আপোনালোকক সকলো কথা শ্বেয়াৰ কৰিম যে ইনকুবেটাৰ মেচিন আমাৰ ক'ত ক'ত চেল হয় আৰু ইনকুবেটাৰ মেচিন আপুনি কেনেকৈ চলাব এই বিষয়ে ডিটেইলছত কথা পাতিম। তো ডিটেইলছত কথা পাতিবলৈ আমাৰ টেকনিচিয়ান আছে, তেখেতে আপোনালোকক বুজাই দিব যে মেচিনটো কেনেকৈ চলাব লাগে, কিমান দিনত কি হয়। আপুনি কৈ দিব এই মেচিনটোত কি কি ফেচিলিটি আছে। ইয়াৰ ভিতৰত আপোনালোকে হাঁহৰ বা মুৰ্গী বতাছৰ ইত্যাদি কণী দি পেলাই পোৱালি জগাব পাৰিব। হয়, ইয়াৰ ভিতৰত আমাৰ যিখিনি প্ৰয়োজনীয় সামান আছে সব ইয়াৰ ভিতৰত ফিটিং আছে। আপোনালোকে এই দুটা ফ্লাগ বৰ্ডত লগাই পিনে চুইচ দি দিলেই হ'ল। ইয়াত ফেন আছে, বাল্ব আছে, বাহিৰৰ ফালে আপোনালোকে টেম্পাৰেচাৰ কিমান ভিতৰত হৈ আছে সব দেখা পাই যাব। হয়, এইটো টেম্পাৰেচাৰ মেচিন হয়। আৰু ইয়াৰ তলত এটা বাটি দি পেলাই, বাল্বৰ তলত এটা বাটি দি পেলাই ইয়াত অলপ পানী ৰাখি দিব। পানীটো যেতিয়া নাইকিয়া হৈ যায় আকৌ দি দিব, যেন পানীটো সদায় ৰাখিব লাগিব এইটো হিউমিডিটি মেইনটেইন কৰিবলৈ। হয় বন্ধুসকল, এই মেচিনটো কেনেকৈ আপোনাৰ মানে চলাব লাগে এইটোৰ ওপৰত এটা প্ৰেক্টিকেল ভিডিঅ' আছে, এই ভিডিঅ'টো আপোনালোকক দি থাকিম। এতিয়া চাওক, আমাৰ মেচিনৰ ভিতৰত এটা মেনু পাব, এই মেনুত চব লিখা থাকিব। এয়া চাইছেনে যে প্ৰথম দিন আপুনি কি কাম কৰিব, মানে প্ৰথম কামটো হ'ল যে ভাল কণী এটা বাছনি কৰা। প্ৰথম দিনত মেচিনত কি কৰিব চাওক, পথালিকে কণীকেইটা বহাব, A to Z বস্তু একদম আপোনাৰ 18 দিনলৈকে প্লাছ মুৰ্গী পোৱালি যিদিনা এই মেচিনৰ পৰা ওলাব পাছত সেই পোৱালিটো আপুনি ব্ৰুডিঙত কেনেকৈ ৰাখিব সেইখিনি বস্তু আমি ধুনীয়াকৈ এই মেনুটোত আপোনাৰ লিখি থৈছোঁ। এয়া চাই আছেনে, এই মেনুটোত লিখি থৈ গৈছোঁ। এই মেনু আপোনালোকে পাই যাব মেচিনৰ লগত, তেনেহ'লে কোনো ধৰণৰ অসুবিধা নাই, নিজে নিজে বস্তু জানিব পাৰিব। এয়া চাই আছেনে ইনকুবেটাৰ মেচিনকেইটা, একদম টোটেলি আপোনাৰ থাৰ্মকল বক্সৰ মেচিন হয়। ইয়াত আপোনাৰ বহুতে ফাৰ্মাৰে কয় যে আমাৰ ইয়াততো কাৰেণ্টৰ অলপ উল্টা পাল্টা আছে, কিমান টাইম কাৰেণ্ট থাকিলে আপোনাৰ কণী মানে কাৰণে ভাল হ'ব আৰু কাৰেণ্ট গুচি গ'লে কেনেকুৱা হ'ব। বন্ধুসকল, 3 পৰা 4 ঘণ্টাৰ কাৰণে কাৰেণ্ট গুচি গ'লে তেনেকুৱা অসুবিধা নাই, তাতকৈ যদি বেছি আপোনাৰ কাৰেণ্ট যায়গৈ তেতিয়া আপোনাৰ অসুবিধা হ'ব। অসমত বৰ্তমান ক'বলৈ গ'লে চব জেগাতেই কাৰেণ্টৰ ফেচিলিটি অলপ ভাল, বেয়া নহয়। 3-4 ঘণ্টাৰ কাৰণে কাৰেণ্ট এনেকৈ নাযায় বিশেষকৈ, তো গ'লে আপোনাৰ ইনভাৰ্টাৰ দৰকাৰ হ'ব। তো এই মেচিনটো দেখা পাই আছে, এইটো আপোনাৰ মাত্ৰ আপোনাৰ 110টা কেপাচিটি, একদম কম দামত হোলচেল প্ৰাইচত সমগ্ৰ অসমতে আমি এই মেচিনটো দি আছোঁ। এয়া চাওক কিমান ধুনীয়া মেচিন। আৰু মেচিনটো আপুনি কেনেকৈ চলাব, কি কৰিব, আমাৰ নাম্বাৰ দিয়া থাকিব, হেল্পলাইন নাম্বাৰ। এই নাম্বাৰ যোগেদি আপোনালোকে এই মেচিনত কেনেকৈ কি কৰিব লাগে, কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি এই বিষয়ে জানিব পাৰিব। আৰু মেচিনটো অৰ্ডাৰ কৰিবলৈ হ'লে কি কৰিব লাগিব অলপ কৈ দিয়া। মেচিনটো অৰ্ডাৰ কৰিব হ'লে আপোনাৰ ফাৰ্ষ্টত এডভান্স কৰিব লাগিব 500 টকা বুকিঙৰ কাৰণে। আৰু বাকী যোনটো পে'মেণ্ট আছে আমি যেতিয়া মালটো চুপত উঠাই দিওঁ ড্ৰাইভাৰৰ নাম্বাৰটো আপোনালোকক দি দিম, ড্ৰাইভাৰৰ লগত কথা পাতি ল'ব মালটো পাইছে নে নাই, পিছে আপোনাৰ বাকী পে'মেণ্টটো লগাই দিব লাগিব। হয় বন্ধুসকল, মাল আপোনাৰ গাড়ীত উঠাই দিয়াৰ লগে লগে গাড়ীৰ নাম্বাৰ, ড্ৰাইভাৰৰ নাম্বাৰ, গাড়ীৰ ফটো আপোনাক দি দিয়া হ'ব। তেতিয়া ড্ৰাইভাৰৰ লগত ফোনত কথা পাতি কনফাৰ্ম হৈ ল'ব যে দাদা মোৰ মালটো উঠিলে নাই। তেতিয়া ড্ৰাইভাৰে আপোনাক কৈ দিব যে দাদা মাল উঠিছে, মাল পাইছোঁ, আপোনাৰ জেগাত অমুক টাইমত নমাই দিব। তো এইটো কনফাৰ্মেশ্যন লোৱাৰ লগে লগে আমাৰ যিটো বাকী পে'মেণ্ট থাকে সেই পে'মেণ্টটো একাউণ্টত লগাই দিব লাগে। এতিয়া বিশেষ তেনেকুৱা অসুবিধা নহয়। আপোনালোকে চাই আছে অসমৰ কৃষি কথা যিটো ইউটিউব চেনেল, আজি প্ৰায় 8 বছৰ ধৰি সমগ্ৰ অসমত ফাৰ্মাৰৰ লগত আমি কাম কৰি আছোঁ। আপোনালোকক 1% টেনশ্যন লোৱাৰ দৰকাৰ নাই। কিবা অসুবিধা হ'লে মোৰ যিটো নাম্বাৰ আছে লাষ্টত 67 মানে 7099885067 যিটো নাম্বাৰ আছে, এইটো মোৰ পাৰ্চনেল নাম্বাৰ। এইটো নাম্বাৰত যোগাযোগ কৰিব আপুনি। কিবা অসুবিধা হ'লে আপুনি আমাৰ ইয়াত মানে কমপ্লেইন কৰিব পাৰিব। তো বিশেষ তেনেকুৱা অসুবিধা নহয়। আমাৰ এডভান্স লোৱা হয় 500 টকা মাত্ৰ। এডভান্স লৈ বাকী আমি যিটো মাল আছে মাল আপোনাৰ গাড়ীত উঠাই দিয়াৰ লগে লগে পইচাটো দি দিব লাগে। তো আপুনি যদি ঘৰত বহি এটা সৰু সুৰা ইনকাম কৰিব বুলি ভাবি আছে, এই মেচিনৰ যোগেদি আপুনি ইনকাম কৰিব পাৰিব। এই কম দামত, একদম কম দামত এই মেচিনটোৱে আপোনাৰ উপাৰ্জনৰ পথ আপোনাক দিব। বন্ধুসকল আকৌ কৈছোঁ, কিমান টকা কিমান ফালে আপুনি নষ্ট কৰি আছে। মাত্ৰ আপোনাৰ এই অলপ টকা দি এই মেচিনটো কিনি লওক। আপোনাৰ যিটো বেকাৰ আছে, বেকাৰত্বটো ইজিলি আপোনাৰ দূৰ হৈ যাব এই মেচিনৰ যোগেদি। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো, জাষ্ট আপোনালোক দেখুৱাব লৈছিলোঁ। কাৰণ এই মেচিনবিলাক দেখা পাই আছে, চব মেচিন আমাৰ অৰ্ডাৰ হৈ গ'ল। অসমৰ চুকে কোণে অৰ্থাৎ নৰ্থ ইষ্টত আমি মেচিনবিলাক আমি দি আছোঁ। বন্ধুসকল এইখিনিয়ে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব।
বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা এলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।